আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে কোনটো দ্ৰৌপদী নৃত্যৰ ৰূপ গীত গোবিন্দৰ বিষয়বস্তু আৰু তৰল গতিৰ বাবে জনজাত? শুদ্ধ উত্তৰটো হৈছে ওডিচি। পিছৰ প্ৰশ্ন উৎসৱৰ উৎসৱ বুলি কোৱা হৰ্ণবিল উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে নাগালেণ্ড। ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰখন কোনটো একক শিলৰ কটা মন্দিৰৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰটো হৈছে মহাবল্লীপুৰম। লোক চিত্ৰকলা মধুবনী শৈলী ভাৰতৰ কোনখন ৰাজ্যৰ পৰম্পৰাগত শৈলী? শুদ্ধ উত্তৰটো হৈছে বিহাৰ। কোনটো উৎসৱত পাৰ্চী নৱবৰ্ষৰ আৰম্ভণি হয়? শুদ্ধ উত্তৰটো হৈছে নৱৰছ। ফতেহপুৰৰ চিক্ৰ বুলন্দ দৰৱাজা আকবৰে নিৰ্মাণ কৰিছিল তেওঁৰ বিজয় স্মৃতিত। শুদ্ধ উত্তৰটো হৈছে গুজৰাট। তলৰ কোনটো ষ্ট্ৰিং বাদ্য? শুদ্ধ উত্তৰটো হৈছে কোন ৰাজ্যত উদযাপন কৰা হয় হেমিছ উৎসৱ? শুদ্ধ উত্তৰটো হৈছে লাডাখ। বছৰি কোনখন চহৰত তানচেন সমাৰোহ আয়োজন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে গোৱালাৰ। কোনটো মন্দিৰ পঞ্চায়তন শৈলী স্থাপত্যৰ বাবে জনাজাত? শুদ্ধ উত্তৰটো হৈছে কান্দেৰীয়া মহাদেৱ টেম্পল। মেঘালয়ৰ কোনটো জনজাতীয় সম্প্ৰদায়ে নংক্ৰেম নৃত্য উৎসৱ পালন কৰে? শুদ্ধ উত্তৰটো হৈছে খাচী। বাঁহৰ দণ্ড ব্যৱহাৰ কৰি পৰিৱেশন কৰা চেৰাও নৃত্য কোনটো জনজাতিৰ লোকৰ নৃত্য? শুদ্ধ উত্তৰটো হৈছে মিজোৰাম। সাংগাই কোন ৰাজ্যত পালন কৰা বাৰ্ষিক সাংস্কৃতিক উৎসৱ? শুদ্ধ উত্তৰটো হৈছে মণিপুৰ। আজি আমাৰ পিছৰটো প্ৰশ্ন অসমৰ শাস্ত্ৰীয় নৃত্য সত্ৰীয়া নৃত্যৰ প্ৰৱৰ্তন কৰিছিল? ৰাইট এনচাৰ শ্ৰীমন্ত শংকৰদেৱ। অৰুণাচল প্ৰদেশৰ কোনটো উৎসৱ আপাদানী জনগোষ্ঠীয়ে বাম্পাৰ ফচলৰ বাবে পালন কৰে? শুদ্ধ উত্তৰটো হৈছে ধীৰ ফেষ্টিভেল। এশঢোল উৎসৱ বুলি জনাজাত বাংলাৰ উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? শুদ্ধ উত্তৰটো হৈছে গাৰো। হোজাগিৰি কোন ৰাজ্যৰ বিখ্যাত লোকনৃত্য? শুদ্ধ উত্তৰটো হৈছে ত্ৰিপুৰা। মৈত্সু উৎসৱ কোন ৰাজ্যৰ আও জনগোষ্ঠীয়ে পালন কৰে? ৰাইট এনচাৰটো হৈছে নাগালেণ্ড। সাগাদাৱা হৈছে বৌদ্ধ ধৰ্মৰ এটা প্ৰধান উৎসৱ আৰু এই উৎসৱটো ক'ত পালন কৰে? শুদ্ধ উত্তৰটো হৈছে ছিকিম। মণিপুৰৰ কোনটো নৃত্য ৰূপত ঢোল আৰু আক্ৰবেটিক গতিবিধি জড়িত? ৰাইট এনচাৰটো হৈছে পাংচলাম। জিৰ' ফেষ্টিভেল ক'ত অনুষ্ঠিত কৰা হয়? শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। লুচং উৎসৱ ক'ত পালন কৰা হয়? ৰাইট এনচাৰ ছিকিম। আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে বাগৰুম্বা অসমৰ কোনটো জনগোষ্ঠীয়ে পৰিৱেশন কৰা লোকনৃত্য? ৰাইট এনচাৰ বড়ো। খাৰ্চী পূজা ক'ত পালন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে ত্ৰিপুৰা। পিছৰটো প্ৰশ্ন আয়েংনি উৎসৱ কোনখন ৰাজ্যৰ লগত জড়িত? ৰাইট এনচাৰটো হৈছে অৰুণাচল প্ৰদেশ। ইয়াৰে কোনটো মণিপুৰৰ যুদ্ধ কলাৰ নৃত্য? শুদ্ধ উত্তৰটো হৈছে থেংটা। নেক্সট কুৱেশ্যন ওনাম কেৰালাৰ এটা শস্য চপোৱা প্ৰধান উৎসৱ। এই সময়ত কোনজন কিংবদন্তি ৰজাই নিজৰ প্ৰজাৰ ওচৰলৈ যায় বুলি বিশ্বাস কৰা হয়? শুদ্ধ উত্তৰটো হৈছে কিং মহাবল্লী। থাঞ্জাভুৰত থকা বৃহদীশ্বৰ মন্দিৰ কোনজন চোল সম্ৰাটে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে ৰাজাৰাজা চোলা 1। হাম্পি ধ্বংসাৱশেষ কোনখন সম্ৰাটৰ ৰাজধানী হিচাপে কাম কৰিছিল? শুদ্ধ উত্তৰটো হৈছে বিজয়নগৰ। তামিলনাডুৰ কোনটো উৎসৱৰ সৈতে জড়িত পৰম্পৰাগত মলক্ষ্য অনুষ্ঠান জালিকাট্টু? শুদ্ধ উত্তৰটো হৈছে পাংগল। এহেজাৰ স্তম্ভযুক্ত হল আৰু সংগীতৰ স্তম্ভৰ বাবে কোনটো মন্দিৰ বিখ্যাত? শুদ্ধ উত্তৰটো হৈছে বিটালা টেম্পল। বিষ্ণু হৈছে কোনখন ৰাজ্যত পালন কৰা হিন্দু নৱবৰ্ষ উৎসৱ? শুদ্ধ উত্তৰটো হৈছে কেৰেলা। হলেবিডু আৰু বেলুৰ মন্দিৰ কোন স্থাপত্য শৈলীৰ মাষ্টাৰপিচ? শুদ্ধ উত্তৰটো হৈছে হৈছালা।
মীনাক্ষী মন্দিৰ কোনখন নদীৰ পাৰত অৱস্থিত? শুদ্ধটো হৈছে ভাইগাই। পিছৰটো প্ৰশ্ন, বেনালু উৎসৱ য'ত দেৱী মহাকালীক পূজা কৰা হয় প্ৰধানকৈ ক'ত পালন কৰে? ৰাইট এনচাৰটো হৈছে তেলেংগানা। বাথুকাম্মা উৎসৱ মহিলাসকলে উদযাপন কৰা এক সুন্দৰ ফুলৰ উৎসৱ। এই উৎসৱটো ক'ত পালন কৰা হয়? শুদ্ধটো হৈছে তেলেংগানা। পাৰস্যৰ পৰা ভাৰতত মিনিয়েচাৰ পেইণ্টিং ষ্টাইল প্ৰৱৰ্তন কৰা কৃতিত্ব কোনজন মোগল সম্ৰাটক দিয়া হয়? শুদ্ধটো হৈছে হুমায়ুন। কিষণগড় বিদ্যালয়খন বাণীথানী ছবিখনৰ বাবে বিখ্যাত, যাক প্ৰায় ভাৰতীয় মনালিছা বুলি কোৱা হয়। এই ছবিখন কোনজন শিল্পীয়ে আঁকিছিল? শুদ্ধটো হৈছে নিহাল চান্দ। জ্যামিতিক আকৃতিৰে বৈশিষ্ট্যযুক্ত ৱালিৰ চিত্ৰকলা কোন ৰাজ্যৰ? শুদ্ধটো হৈছে মহাৰাষ্ট্ৰৰ। পিছৰ প্ৰশ্ন, সোণৰ পাত আৰু বহুমূলীয়া শিলৰ ব্যৱহাৰ বৈশিষ্ট্য হৈছে কোনখন চিত্ৰকলাৰ বিদ্যালয়? শুদ্ধটো হৈছে তাঞ্জৰ পেইণ্টিং। টেক্সচাৰ সৃষ্টি কৰিবলৈ বিন্দু আৰু ৰেখা ব্যৱহাৰ কৰাৰ বাবে জনাজাত গন্ধ পেইণ্টিং শৈলী ক'ত উৎপত্তি হৈছে? শুদ্ধটো হৈছে মধ্যপ্ৰদেশ। আজি আমাৰ শেষৰটো প্ৰশ্ন, বাকচ আৰু সাপৰ আকৃতিৰ ব্যৱহাৰ বৈশিষ্ট্যপূৰ্ণ মঞ্জুৰ চিত্ৰসমূহ ক'ত অঁকা হয়? শুদ্ধটো হৈছে ভাগলপুৰ।